আন্তৰ্জাতিক খ্যাতিসম্পন্ন ভাৰতৰ উত্তৰ পূব প্ৰান্তৰ এগৰাকী দক্ষ শল্য চিকিৎসক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ অধ্যাপক তথা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালৰ স্বত্বাধিকাৰী আৰু বৰ্তমানেও কৰ্মব্যস্ত মানৱদৰদী চিকিৎসক ডাঃ ইলিয়াছ আলীৰ নিতান্ত এয়া সাধাৰণ পৰিচয়। এনে পৰিচয়ৰ উপৰিও ডাঃ ইলিয়াছ আলী অন্য এক কৃতিত্ব আৰু অৱদানেৰে অবিস্মৰণীয়ভাৱে জনমানসত অসাধাৰণ হৈ আছে। আজিৰ পৰা প্ৰায় ১.৫ দশক কাল আগতে চিকিৎসা বিজ্ঞানৰ এই অধ্যাপকগৰাকীয়ে সমগ্ৰ দেশকে আৰ্থসামাজিকভাৱে পংগু কৰি তোলা জনবিস্ফোৰণৰ দৰে সমস্যাক মানৱীয় প্ৰমূল্য বিজ্ঞানৰ নৱতম প্ৰযুক্তিৰ সহায় লৈ সন্মুখৰ সম্ভাৱ্য বাধাবিঘিনি নেওচি এগৰাকী সমাজ সংস্কাৰৰ ভূমিকাত অৱতীৰ্ণ হৈ সৰ্বসাধাৰণক পৰিয়াল পৰিকল্পনা আৰু জন্ম নিয়ন্ত্ৰণৰ প্ৰতি আগ্ৰহী কৰি তুলি এই দিশত অভূতপূৰ্ব সাফল্য লাভ কৰি এককভাৱে এক দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে। এই যে ডক্টৰ হিচাপে তেখেতৰ খ্যাতি যিমান বেছি তাতকৈ মই বেছি অধিক উন্নত স্থান দিওঁ এজন মানৱদৰদী সাধাৰণ মানুহৰ বন্ধু হিচাপে। আৰু আটাইতকৈ ডাঙৰ কথা তেওঁৰ সামাজিকভাৱে যিটো দায়বদ্ধতা দেশৰ প্ৰতি সাধাৰণ মানুহৰ প্ৰতি যি দায়বদ্ধতা সেই দায়বদ্ধতা অৰ্জন কৰিবলৈ যিটো ব্যক্তিত্বৰ প্ৰয়োজন সেই ব্যক্তিত্বৰ প্ৰতি মই খুব শ্ৰদ্ধা অৱনত। মই দেখিছিলোঁ যে মই যেতিয়া তেখেতক প্ৰথম লগ পাইছোঁ তেতিয়া তেখেত গুৱাহাটী মেডিকেল কলেজৰ অধ্যাপক। এই অধ্যাপক থকা অৱস্থাটো সাধাৰণ অধ্যাপকে চাৰ্জাৰী কৰে, চিকিৎসালয়লৈ যায়, ৰোগীক চিকিৎসা কৰে, চিকিৎসক এজনৰ সম্পৰ্কে ধাৰণা তেনেকুৱাই হ'ব। কিন্তু ডক্টৰ ইলিয়াছ আলী মই এটা লক্ষ্য কৰিছিলোঁ যে সেই কামখিনি নিজৰ কৰ্তব্যখিনি হস্পিটেল বা হেৰিয়াত ব্যয় কৰাৰ উপৰিও তেখেতে জীৱনৰ এটা বিশেষ সময় বাছি তাৰ পৰা সময় উলিয়াই পেলাই তেখেতে জনসাধাৰণৰ সেৱাত আত্মনিয়োগ কৰিছিলে। আৰু আত্মনিয়োগ কৰিছিলে জনসাধাৰণৰ সেৱাত এনে এটা বিষয়ত যিটো বিষয়ত অতি সম্প্ৰতি চৰকাৰখনক আমাৰ দেশৰ যিসকলে শাসন কৰিছে তেওঁলোক যিমান সচেতন ডক্টৰ ইলিয়াছ আলী আজিৰ পৰা ৩-৪ দশক আগৰ পৰা তাতকৈ বেছি সচেতন। আমাৰ দেশৰ চৰকাৰৰ পৰিয়াল পৰিকল্পনাৰ আঁচনিসমূহ গ্ৰহণ কৰিবলৈ নাৰীসকল আগবাঢ়ি আহিলেও পুৰুষ বন্ধ্যাকৰণ আঁচনি সৰ্বকালৰ বাবে চৰকাৰী অসফল আঁচনি হিচাপে বিবেচিত হৈছিল। পুৰুষ বন্ধ্যাকৰণৰ নৱতম অস্ত্ৰোপচাৰ কৌশল NSB পদ্ধতিক জনপ্ৰিয় কৰি তুলি পৰিয়াল সীমিতকৰণত বিপ্লৱ সূচনা কৰা ডাঃ ইলিয়াছ আলী জনসংখ্যা নিয়ন্ত্ৰণৰ জৰিয়তে উন্নয়নৰ স্বপ্ন দেখা এগৰাকী মানৱ প্ৰেমৰ অগ্ৰদূত। পদ্মশ্ৰী ডঃ ইলিয়াছ আলী তেওঁক আমি ছাত্ৰ জীৱনৰ পৰা মই ব্যক্তিগতভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত থকা দিনৰ পৰা পাইছোঁ। তেওঁ সেই সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰবাসত থাকি প্ৰগতিশীল আৰু সমাজবাদী চিন্তাধাৰাৰ এজন ছাত্ৰ আছিল। আৰু তেওঁ যেতিয়া চিকিৎসা শিক্ষা সমাপ্ত কৰাৰ পিছত এজন চিকিৎসক হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেখেতৰ অধ্যাপক হিচাপে তেওঁ যেতিয়া চাকৰিত মুকলি হ'ল তাৰ পিছৰ পৰাই ক্ৰমান্বয়ে তেওঁ এটা দিশত যথেষ্ট পৰিমাণে সমাজখনৰ এটা দায়িত্ববোধ বুজি সমাজৰ প্ৰতি চিন্তা চৰ্চা কৰি তেখেতে বিশেষভাৱে চৰ্চাপৰী অঞ্চল বা পমুৱা উদ্যোগীয় অঞ্চল য'ৰ পৰা জনসংখ্যাৰ বৃদ্ধিয়ে এটা জনবিন্যাস হৈ এটা গোটেই ভৌগোলিক দিশটো এটা পৰিৱৰ্তন হোৱাৰ দিশে আগবঢ়াৰ সময়ত তেখেতে একান্ত আৰু অত্যন্ত অকলশৰীয়া চিন্তাধাৰাৰ মাধ্যমেৰে বিভিন্ন অঞ্চললৈ গৈ বহুতো মানুহৰ বহুতো সেই অঞ্চলৰ পিছপৰা অঞ্চল ধৰ্মান্ধ অঞ্চলবিলাকত বিশেষকৈ ৰাজনৈতিক পাশাখেলৰ বন্দী হৈ তেখেতক বহুত ঠাইত মাৰপিট কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও তেওঁ সকলো প্ৰতিহত কৰি এই চিন্তাধাৰাৰ মাজত তেখেতে জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যিটো পদক্ষেপ ল'লে তাক আজি সেই পদক্ষেপৰ প্ৰতি ভূয়সী প্ৰশংসা বিভিন্ন মহলত হোৱাৰ উপৰিও আজি চৰকাৰেও তেওঁক পদ্মশ্ৰী দিবলৈ এইটো বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰি পদ্মশ্ৰী পৰ্যন্ত দিলে। গতিকে ডক্টৰ ইলিয়াছ আলীৰ এই ভূমিকাই আগন্তুক দিনত আমি ভাবোঁ যে অসমত যি এক জনবিন্যাস হৈছে, যি এক জনবিস্ফোৰণ হৈছে,
এই জনবিস্ফোৰণ আৰু জনবিন্যাস তেওঁ লোৱা যিটো চিন্তাধাৰা আৰু তেওঁ কৰ্মৰাজিৰ ওপৰত নিশ্চয় আগন্তুক দিনত অসমে এখন সুফল লাভ কৰিব বুলি আমি আশাবাদী। বিশ্বৰ এগৰাকী প্ৰখ্যাত জনসংখ্যা বিশেষজ্ঞ ড পল এৰিকৰ এখনি বহু চৰ্চিত গৱেষণা গ্ৰন্থ পপুলেশ্যন বুম গ্ৰন্থখনি পঢ়াৰ পিছতে তেওঁ এই জনসংখ্যা বিস্ফোৰণৰ ভয়াৱহতা অনুভৱ কৰিবলৈ ললে আৰু জীৱনৰ কৰ্মপদ্ধতি সলনি কৰি তুলিলে। কেৱল চৰকাৰী দায়িত্ব হিচাপে বিবেচনা নকৰি এই জনবিস্ফোৰণক সন্ত্ৰাসবাদ আৰু পাৰমাণৱিক বোমাতকৈও অধিক ভয়াৱহ বিবেচনা কৰি সেই সময়ছোৱাত তেওঁ সহযোগীসকলৰ সৈতে সমাজ আৰু দেশৰ মূল অন্তৰায়স্বৰূপ জনবিস্ফোৰণক ৰুধিবলৈ বিশাল কৰ্মযজ্ঞত জঁপিয়াই পৰিল। সমগ্ৰ বিশ্বৰে জনবিস্ফোৰণৰ গতি প্ৰকৃতি বিভিন্ন দেশে বিশেষকৈ ইছলামিক দেশসমূহে গ্ৰহণ কৰা জনবিস্ফোৰণ ৰোধৰ পন্থাসমূহ অধ্যয়ন কৰি তুলনামূলকভাৱে অসমৰ আৰ্থসামাজিক দিশটোত ইয়াৰ ক্ষয়ংকৰী প্ৰভাৱসমূহ বিচাৰ বিবেচনাৰে ডাঃ ইলিয়াছ আলীয়ে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায় বসবাস কৰা অঞ্চলত সভা সমিতি অনুষ্ঠিত কৰিলে আৰু পৰিয়াল পৰিকল্পনা আঁচনিৰ সুফল সন্দৰ্ভত সজাগতা সভা আৰু শিবিৰ অনুষ্ঠিত কৰিলে। পুৰুষ বন্ধ্যাকৰণ জনপ্ৰিয় কৰি তোলাটো অতি দুঃসাহৰ কথা আৰু ইয়াৰ পৰা আমি দেখিছিলোঁ যে গাঁৱে ভূঞে মানুহবিলাকৰ লগত কথা পাতিছিলোঁ, তেতিয়া দেখিছিলোঁ যে মানুহবিলাকে কেৱল পুৰুষ বন্ধ্যাকৰণে নহয়, আমাৰ গৰ্ভনিৰোধক পিল, কণ্ডম বা অন্য পুৰুষ বন্ধ্যাকৰণৰ বিশেষকৈ মহিলাৰ বন্ধ্যাকৰণ বা কপাৰ্টি এইবিলাক ল'বৰ কাৰণে ফৰক আছিল। কাৰণ তেওঁলোকে আমাক জনাইছিল যে বিশেষকৈ আমাৰ পমুৱা মুছলমানসকলৰ মাজত এক প্ৰচাৰ আছিল যে পৰিয়াল পৰিকল্পনা আমাৰ কোৰাণ বা হাদিছত নিষিদ্ধ, সেইকাৰণে এই পদ্ধতি আমি তেওঁলোকে পৰিয়াল পৰিকল্পনাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে অপৰাগ আছিল। সেয়ে আমি বহুতো চিন্তা চৰ্চা কৰি মই কোৰাণ আৰু হাদিছ অধ্যয়ন কৰিছিলোঁ আৰু কেনেকৈ আমাৰ বিশেষকৈ মুছলমান মানুহৰ মাজত এই পদ্ধতি পপুলাৰাইজ কৰা যায়, কেনেকৈ তেওঁলোকৰ মাজত থকা অন্ধবিশ্বাস আঁতৰাব পাৰি, সেইকাৰণে চেষ্টা কৰিছিলোঁ আৰু লাহে লাহে অসমৰ বিভিন্ন ঠাইত আমি মেল মিটিং কৰিছিলোঁ, পুৰুষ বন্ধ্যাকৰণৰ শিবিৰ কৰিছিলোঁ, ক'ৰবাত আমি মহিলাৰ বন্ধ্যাকৰণৰ শিবিৰ অনুষ্ঠিত কৰা হৈছিল আৰু সেইবিলাকত আমি সাধাৰণতে এখন প্ৰথমতে জনসভা পাতিছিলোঁ। সেই জনসভাত প্ৰথমতে মানুহ কম আছিল, পিছলৈ মানুহৰ সোঁত ববলৈ ধৰিলে আৰু তাত আমি কেৱল পৰিয়াল পৰিকল্পনাই কোৱা নাছিলোঁ, আমি কৈছিলোঁ যে জনসংখ্যা বৃদ্ধিয়ে কেনেকৈ আমাৰ দেশখন বা আমাৰ ৰাজ্যখন কেনেকৈ পৃথিৱীখনৰ ধ্বংসৰ মুখলৈকে লৈ গৈছে, কেনেকৈ মানৱ জাতি এদিনাখন ধ্বংসস্তূপত পৰিণত হ'ব, সেই বিষয়ে মানুহক এক্সপ্লেইন কৰিছিলোঁ, ব্যাখ্যা কৰিছিলোঁ। তাৰপিছত আমি আমাৰ পুৰাণেই হওক বা আমাৰ কীৰ্তনৰ কিছুমান শ্লোক আৰু কোৰাণ হাদিছৰ উক্তিৰে মানুহক বুজাবলৈ চেষ্টা কৰিছিলোঁ। বিশেষকৈ চৰ-চাপৰিকে ধৰি অসমৰ পমুৱা মুছলমান সম্প্ৰদায়ৰ দুখীয়া নিচলা লোকসকলৰ মাজত ডাঃ ইলিয়াছ আলীয়ে জন্ম নিয়ন্ত্ৰণ সম্পৰ্কে থকা ধৰ্মীয় ভ্ৰান্ত ধাৰণাবোৰ আঁতৰাই কোৰাণ হদিছৰ প্ৰকৃত শিক্ষাৰে তেওঁলোকৰ মন জন্ম নিয়ন্ত্ৰণৰ সুফলসমূহেৰে আলোকিত কৰিছিল। এই অঞ্চলবোৰৰ বন্ধ্যাকৰণ শিবিৰবোৰলৈ নাৰী পুৰুষৰ বিপুল সঁহাৰিয়ে সমগ্ৰ দেশ তথা বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। তোমালোকে সেই কথা নাজানা, যিটো কথা মই জানো, আৰু তাকে লৈ আল্লাহ তাআলাই কি কৰিছিল, পৃথিৱীলৈ মানুহ সৃষ্টি কৰিছিল, মানুহক পৃথিৱীলৈ পঠিয়াই দিছিল যাতে পৃথিৱীত তেওঁলোক ৰজা হৈ যাব আৰু পৃথিৱীখন আৰু সুন্দৰকৈ গঢ়ি তুলিব। উল্লেখযোগ্য যে মুছলমান সমাজৰ ধৰ্মান্ধ আৰু স্বাৰ্থন্বেষী ধৰ্মীয় নেতাসকলৰ লগত আৰম্ভণিতে বিভিন্ন বাক বিতণ্ডা আৰু সংঘৰ্ষত লিপ্ত হ'ব লগা হৈছিল যদিও ডাঃ ইলিয়াছ আলীৰ সদিচ্ছা আৰু কৰ্মকুশলতাৰ গুণতে পিছলৈ এনে ব্যক্তিসকলে ইতিবাচক সঁহাৰি আৰু সহযোগ আগবঢ়াইছিল। মুছলমান সমাজত এই কথাবোৰ প্ৰচাৰ কৰিছিল, তেতিয়া সেই অঞ্চলত মানুহবিলাকৰ মাজত এক বিৰূপ ভাৱৰ সৃষ্টি হৈছিল। বহুতে কৈছিল, ছাৰ কোৰাণ শ্বৰীফততো পৰিয়াল পৰিকল্পনাৰ বিষয়ে নাই, যে আমি আমাৰ ধৰ্মৰ মতে পৰিয়াল পৰিকল্পনা কৰা উচিত নহয় বা পৰিয়াল পৰিকল্পনা নিষিদ্ধ। কিন্তু আৰু সেইকাৰণে তেওঁলোকে বহু ঠাইত কি কৰিছিলে, মোৰ বিৰুদ্ধে পোষ্টাৰ চপাইছিলে, ক'ৰবাত ফটোৱা দিছিলে আৰু ক'ৰবাত যদি পুৰুষ বন্ধ্যাকৰণ কৰিছে আশা কৰ্মীসকলক মাৰধৰ কৰিছিলে, ভাবুকি দিছিলে
আৰু মোৰ বিষয়ে বিভিন্ন কাকতে পত্ৰেও লিখিছিলে এইবোৰ মানুহৰ মাজত কিছুমান চক্ৰান্তকাৰীয়ে প্ৰচাৰ কৰিছিল কিন্তু সাধাৰণ মানুহে এই ক্ষেত্ৰত মোক আদৰি লৈছিলে মই য'তেই গৈছোঁ সাধাৰণ মানুহে মোক চাবলৈ আহিছে বা মোৰ কথা শুনিবলৈ আহিছে সেয়ে কিছুদিন যদিও মানে এই অপপ্ৰচাৰ চলি আছিল লাহে লাহে এই অপপ্ৰচাৰ নোহোৱা হৈ গৈছিল ইলিয়াছক লগ পাইছিলোঁ মই কটন কলেজত 1973 আমি সায়েন্স ষ্ট্ৰীমৰ আছিলোঁ আৰু তেতিয়া আমাৰ ক্লাছৰুমবোৰ গেলেৰী টাইপ আছিলে সো মইতো বেক বেঞ্চাৰ সদায় আৰু এই ইলিয়াছ হত বুলি কৈছোঁ তেওঁলোক ফ্ৰণ্টত খুব ষ্টুডিয়াছ আছিলে মই আছিলোঁ গৰম আৰু ইলিয়াছ আছিলে নৰম মই আছিলোঁ বহুমুখী ইলিয়াছ আছিলে একমুখী কিতাপৰ পোক যি কি নহওক তাৰ পাছততো আমি নিজ নিজ কৰ্মক্ষেত্ৰত বেলেগ বেলেগকৈ গুচি গ'লোঁ আৰু ইলিয়াছক মই আকৌ বহুত দিনৰ পিছত লগ পালোঁ এবাৰ নীলবাগানলৈ গ'লোঁ নীলবাগানলৈ যাওঁতে তাত হঠাৎ মই দেখিলোঁ ডায়ছত থকা এজনে যেতিয়া ইলিয়াছে কথা কৈ আছে তেওঁ থিয় হৈ পেলাই তেওঁক অপ'জ কৰা আৰম্ভ হৈছে দেন কনফ্লিক্ট এটা আৰম্ভ হৈ গৈছে তো কনফ্লিক্টটো আৰম্ভ হোৱাত ভয় মই অকণো নাখাওঁ কাৰণ মই জীৱনটো কনফ্লিক্টৰ মাজতে কটোৱা কিন্তু মোৰ এটা ধাৰণা হৈছিলে যে বাই চান্স ইলিয়াছক এই গোটেইবিলাকে এটেক কৰে নেকি চ' আই ৱাজ থিংকিং হোৱাট টু ডু ইন দেট চিটুৱেশ্যন বাট সেই এক্সট্ৰিমলৈ নগ'ল তাৰপাছত ভিতৰত তেওঁলোকৰ যিজন মেইন মানুহ তেওঁ বহি আছিলে তালৈ ময়ো সোমাই গৈছিলোঁ তো সোমাই যোৱাৰ পাছত তেওঁলোকৰ কথাৰ কটাকটি হৈছিলে আৰু মই ইলিয়াছৰ এটা কথা খুব ভাল পালোঁ তেওঁ ইমান সুন্দৰকৈ উদাহৰণ তেওঁৰ ধৰ্মগ্ৰন্থৰ দিছে চূড়াবিলাকৰ কথা কৈছে ক'ত কিটো কোৱা হৈছে আৰু যিবিলাক মই প্ৰায় জানো তাৰমানে চ' সেই কথাখিনি ইমান সুন্দৰকৈ প্লেচ কৰিলে শেষত সেই ব্যক্তিজনেই যিজন খুব বেছি উগ্ৰ হৈছিলে তেওঁ একেবাৰে নৰম হৈ পেলাই তেওঁ অৱশ্যে হাও কোৱা নাই নাও কোৱা নাই বাট আমাৰ আতিথ্যত লাগি গৈছিল ডাক্তৰ ইলিয়াছ আলীয়ে এনএছভিৰ জৰিয়তে পুৰুষ বন্ধ্যাকৰণ আৰু মহিলা বন্ধ্যাকৰণৰ বিভিন্ন পদ্ধতিসমূহৰ প্ৰতি আকৰ্ষিত কৰিবলৈ শতাধিক সজাগতা সভা আৰু শিবিৰসমূহ অনুষ্ঠিত কৰে এইবোৰত মূল বক্তা হিচাপে উপস্থিত থাকি যুক্তিনিষ্ঠ আৰু তথ্য সমৃদ্ধ বাকপটুতাৰে ডাক্তৰ ইলিয়াছ আলীয়ে অসমৰ চুকে কোণে থকা দাৰিদ্ৰ্যপীড়িত আৰু কুসংস্কাৰচ্ছন্ন সমাজখনৰ লোকসকলৰ মাজত এক জাগৰণ আনিবলৈ সক্ষম হৈছিল আৰু সমান্তৰালভাৱে বন্ধ্যাকৰণ শিবিৰ অনুষ্ঠিত কৰি জনবিস্ফোৰণ ৰোধৰ কৰ্মযজ্ঞৰ এজন প্ৰধান পুৰোহিত ৰূপে দেশ আৰু সমাজলৈ সেৱা আগবঢ়াইছিল অসমৰ চৰচাপৰি অঞ্চলসমূহলৈ কেতিয়াবা গৰুগাড়ীৰে কেতিয়াবা দুচকীয়া বাহনত পিছপৰা আৰু উন্নয়নৰ মুখ নেদেখা দুৰ্গম অঞ্চললৈ খোজকাঢ়ি গৈও দাৰিদ্ৰ্যপীড়িত নিৰক্ষৰ লোকসকলক পৰিয়াল পৰিকল্পনাৰ বিভিন্ন বিষয়ে বুজনি দিছিল চাহ বাগিচাৰ চাহ জনগোষ্ঠীসমূহৰ মাজতো ডাক্তৰ ইলিয়াছ আলীয়ে পৰিয়াল পৰিকল্পনাৰ বিভিন্ন দিশসমূহ অৱগত কৰিবলৈ সেই অঞ্চলসমূহত শিক্ষাদানৰ উপৰিও অস্ত্ৰোপচাৰ শিবিৰ অনুষ্ঠিত কৰিছিল এনে অঞ্চলসমূহত বিস্তাৰিতভাৱে পৰিভ্ৰমণ কৰি ডাক্তৰ ইলিয়াছ আলীয়ে অনুভৱ কৰিলে যে জনবিস্ফোৰণৰ প্ৰধান কাৰকবোৰ হ'ল সাক্ষৰতাৰ অভাৱ বাল্যবিবাহ বহুবিবাহ পৰিয়াল পৰিকল্পনাৰ সন্দৰ্ভত থকা অজ্ঞতা ধৰ্মীয় বাধা নিষেধ তথা অন্ধবিশ্বাসী মুখ্যতম বিশেষকৈ চৰ পমুৱা অঞ্চলবিলাকত জনসংখ্যা বেছি আৰু তাৰ কিছুমান কাৰণ আছে সেইটো এটা কাৰণ হৈছে তেওঁলোকে ধৰি লয় যে ধৰ্মই ইছলাম ধৰ্ম তাত বেছিভাগ ইছলাম ধৰ্মী মানুহ আছে তেখেতসকলে ধৰি লৈছে যে ইছলাম ধৰ্মত মানে জন্ম নিয়ন্ত্ৰণটো কৰিব নালাগে কোনো কোৰাণ হাদিছ ক'তো তেনে কথা নাই জন্ম নিয়ন্ত্ৰণ কৰিব নালাগে বুলি নাই গতিকে সেইটো এটা ভুল ভ্ৰান্ত ধাৰণা আৰু এইবোৰ কিছুমান লোকে তাতে যিবিলাক লোক আছে বা মৌলবী মুন্সি যি নকওঁ ধৰ্ম প্ৰচাৰক বুলি কৈ তেওঁলোকে সেইটো সোমোৱাই দিছে মানুহ যে জন্ম নিয়ন্ত্ৰণ কৰিব নালাগে আৰু সেইটোকে তেওঁলোক পিছপৰা অঞ্চলত বাস কৰে তেওঁলোকৰ সচেতনতা কম বা তেওঁলোকৰ এইটো সাক্ষৰতাও তেওঁলোকৰ হাৰটো একেবাৰে কম আমি যদি চাবলৈ যাওঁ সাক্ষৰতাৰ হাৰটো কম গতিকে তেওঁলোকে এই বিষয়ে সচেতন নহয় সেইফালৰ পৰা চৰ পমুৱা অঞ্চলবিলাকত এইটো বেছিকৈ দেখা যায় লগতে আহিছে বহুবিবাহটো তেওঁলোকৰ মাজত প্ৰচলন আছে
আৰু বহু বিবাহৰ ফলত বহুত ল'ৰা ছোৱালী জন্ম হয় তেওঁলোক যিহেতু অৰ্থনৈতিকভাৱেও ইমান অগ্ৰসৰ নহয় গতিকে তেওঁলোকৰ সেইটো এটা সমস্যা হয় অসমৰ অভিবাসী মুছলমানসকলৰ অস্বাভাৱিকভাৱে হোৱা জনসংখ্যাৰ বৃদ্ধিৰ বাবে ৰাজ্যখনৰ আন জনগোষ্ঠীসকল সততে ভীতিগ্ৰস্ত হোৱা লক্ষ্য কৰা যায় এই অবাঞ্ছিত জনসংখ্যাৰ বাবে মুছলমান লোকসকল বিভিন্ন অঞ্চললৈ প্ৰৱৰ্জিত হোৱা লক্ষ্য কৰা যায় আৰু স্বাৰ্থজড়িত মহলে এই প্ৰৱৰ্জনক আগ্ৰাসন আখ্যা দি আহিছে ডাঃ ইলিয়াছ আলীয়ে মুছলমানসকলৰ মাজত পৰিয়াল পৰিকল্পনা আঁচনিসমূহৰ ৰূপায়ণৰ সফলতাৰে থলুৱা লোকসকলৰ মনত মুছলমানসকলৰ পৰা উদ্ভৱ হোৱা এনে আগ্ৰাসন ভীতি নোহোৱা কৰিবলৈ সততে যত্নপৰ হৈছিল 1979 চন অসমত এক ভয়াৱহ বৃহৎ আন্দোলন গঢ়ি উঠিছিল এই আন্দোলনটো প্ৰথমতে বাহিৰগত বিতৰণ পিছলৈ এইটো বিদেশী বিতৰণলৈকে পৰিৱৰ্তন হৈছিল আৰু সেই ইয়াৰ মূলত আছিল অসমত জনসংখ্যা বৃদ্ধি আমি পুংখানুপুংখভাৱে এই আন্দোলনৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ আৰু অধ্যয়নৰ পিছত আমি দেখা পাইছিলোঁ যে অসমত দ্ৰুতগতিত বাঢ়ি যোৱা জনসংখ্যাই অসমত আন্দোলনৰ গঢ়ি উঠিছে বিভিন্ন জনগোষ্ঠীৰ মাজত অশান্তিৰ সৃষ্টি হৈছে সেয়ে মই উপলব্ধি কৰিছিলোঁ আমি বিদেশী বিতৰণ বা বাহিৰগত বিতৰণ আন্দোলন কৰিব পাৰোঁ কিন্তু তাৰ পৰা আমাৰ কোনো সমাধান নহ'ব যদি আমি আমাৰ অসমৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ সেয়া জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো আমাৰ প্ৰধান উদ্দেশ্য হ'ব লাগে বুলি মোৰ হৃদয়ংগম হৈছিল ডাঃ ইলিয়াছ আলীৰ এনেবোৰ ইতিবাচক দৃষ্টিভংগীয়ে তেখেতৰ সমাজ সচেতন চিন্তাধাৰাৰ পৰিচয় দিয়ে সময়ে সময়ে ডাঃ ইলিয়াছ আলীয়ে দেশৰ অখণ্ডতা ৰক্ষা আৰু দেশৰ সামাজিক ৰাজনৈতিক সমস্যাসমূহতো নিজৰ মন্তব্য আগবঢ়াই আহিছে জনসাধাৰণৰ সতে দল সংগঠন নিৰ্বিশেষে ন্যায় বিচাৰৰ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজকে এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে পৰিচয় দি আহিছে কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতো ডাঃ ইলিয়াছ আলীয়ে কলম হাতত তুলি লৈছে তেখেতৰ চিকিৎসা বিজ্ঞান সাহিত্যলৈ আগবঢ়োৱা অভিনৱ কৃতি হ'ল 20 শতিকাৰ মহাব্যাধি এইডছ আন এখনি প্ৰামাণিক দলিল স্বৰূপ গৱেষণা সমৃদ্ধ গ্ৰন্থ হ'ল জনবিস্ফোৰণৰ পমখেদি দেশ বিদেশৰ অগণন পত্ৰ পত্ৰিকাত ডাঃ ইলিয়াছ আলীৰ বৰ্ণাঢ্য জীৱন আৰু কৰ্ম পৰিসৰক বিভিন্নজনে গুৰুত্ব সহকাৰে আলোকপাত কৰিছে 2017 চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা শৈল চিকিৎসা বিভাগৰ অধ্যাপক তথা জৰুৰীকালীন চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপকৰ আসনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ আগলৈকে ডাঃ ইলিয়াছ আলী অসম চৰকাৰৰ জনসংখ্যা নীতি নিৰ্ধাৰণ কমিটিৰ গুৰুত্বপূৰ্ণ পদত থকাৰ উপৰিও অৱসৰৰ আগমুহূৰ্তলৈকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰি দেশৰ জনসংখ্যা নিয়ন্ত্ৰণৰ আঁচনি সাফল্যমণ্ডিত কৰি তোলাত অৰিহণা যোগায় ব্যক্তিগত পৰ্যায়ত জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে আধুনিক চিকিৎসা ব্যৱস্থাই যিবিলাক সুবিধা দিছে তেওঁ চৰ অঞ্চলত অনাগ্ৰসৰ অঞ্চলত য'ত চিকিৎসাৰ সুবিধা নাই বিদ্যা শিক্ষা নাই য'ত জনসংখ্যা অহৰহ বাঢ়ি থাকে তাক নিয়ন্ত্ৰণ কৰাৰ বাবে কোনো সচেতনতা নাই তাত তেওঁ হাতে কামে লাগিছে এই হাতে কামে লগা কামটো তেওঁ অতি নীৰৱে আৰু দীৰ্ঘদিন ধৰি কৰি আহিছে সমাজত নীৰৱে আৰু দীৰ্ঘদিন ধৰি কাম কৰা মানুহ বৰ কম অতি তাকৰ এই কাৰণেই যে এইবিলাক কামৰ ক্ষেত্ৰত কোনো ধৰণৰ অনুপ্ৰেৰণা বা কোনো ধৰণৰ সহযোগ সেই সময়ত পোৱা নাযায় তেওঁ আজি এটা দীৰ্ঘদিনৰ যাত্ৰাৰ পিছত এই অৱস্থাত উপনীত হৈছে তেওঁ কৰা পদক্ষেপসমূহে চৰ অঞ্চলত স্বাস্থ্য সচেতনতা জনসংখ্যা নিয়ন্ত্ৰণ শিক্ষা সম্পৰ্কীয় সচেতনতা এইখিনি বৃদ্ধি পাইছে ডঃ ইলিয়াছ আলী আহিছিলে NRHMত আমি তাতে একেলগে কাম কৰিছিলোঁ আৰু তেখেতে মেইনলি কি কৰিছিলে কি মেইল পাৰ্টিচিপেশ্যন ফেমিলি প্লানিং ওপৰত গুৰুত্ব দিছিলে আৰু তেখেতে মেইল পাৰ্টিচিপেশ্যনৰ গুৰুত্ব দি আৰু লগতে পাৰ্মানেণ্ট মেথড যি আছে মেইল ফেমিলি প্লানিঙৰ ইয়াৰ ওপৰত গুৰুত্ব দিছিলে তেখেতে এক্টিভলি ইনভলভ হৈছিলে তেখেতে গৈ এৱেৰনেছ মিটিং পাতিছিলে awareness meeting camp কৰিছিলে আৰু তেখেতৰ যিমান ইণ্টাৰেষ্ট আছে যিমান আগভাগ লৈ তেখেতে কাম কৰি আছিলে সেই সময়ত আমাৰ ফেমিলি প্লেনিঙৰ মেইল পাৰ্টিচিপেশ্যন যি আছিলে যথেষ্ট বাঢ়িছিলে খুব ভালকৈ আমি ৰিজাল্ট পাইছিলোঁ আৰু সেই সময়ত অসমৰ যি মেইল পাৰ্টিচিপেশ্যন ইন ফেমিলি প্লেনিং হৈছিলে সেইটো কাণ্ট্ৰিৰ ভিতৰত চবতকৈ হায়েষ্ট হৈছিলে চবে দেখিছিলে আৰু দে ৱেৰ অল ছাৰপ্ৰাইজড
আৰু মেইন বস্তু আছিলে ডক্টৰ ইলিয়াছ আলী তেখেতে সেইটো কৰিছিলে বাট য'ত মেক্সিমাম ৰেজিষ্টেঞ্চ হয় আমাৰ মাইনৰিটি এৰিয়াবিলাকত মেক্সিমাম ৰেজিষ্টেঞ্চ হয় ফেমিলি প্লেনিং লয় তাৰ ভিতৰত পুৰুষ ভিতৰতে আৰু বেছি হয় তেখেতে সেইটো চবৰকে ৰেজিষ্টেণ্ট এৰিয়া যি আছিলে তাতে কাম কৰিছিলে তেখেতে নিজে গৈ তাতে বহি কথা পাতি মানুহবিলাক কনভিন্স কৰি তেখেতসকলক ফেমিলি প্লেনিং পাৰ্টিচিপেশ্যনত আগবাঢ়িবলৈ তেখেতে ৰিকুৱেষ্ট কৰিছিলে ডাক্তৰ ইলিয়াছ আলীৰ কৰ্মজীৱনৰ গুৰুত্বপূৰ্ণ সময়খিনি আছিল 2009 চনৰ পৰা 2013 চনলৈ অসম চৰকাৰৰ NSB আঁচনিৰ মুখ্য প্ৰশিক্ষক তথা মুখ্য সমন্বয়ক বা নডেল বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ছোৱা যোৱা 1993 চনত আমাৰ গুৱাহাটী মেডিকেল কলেজৰ এটা পুৰুষ বন্ধ্যাকৰণৰ ৱৰ্কশ্বপ হয় সেই সময়ত বা সেইদিনা আমাৰ এজন বিখ্যাত ডক্টৰ যেনে ভাৰতবৰ্ষৰ পুৰুষ বন্ধ্যাকৰণ পপুলাৰাইজ কৰাৰ কাৰণে বা জনপ্ৰিয় কৰি তোলাৰ কাৰণে চেষ্টা কৰিছিল তেওঁ আছিল ডক্টৰ খাজা তেওঁ আছিল তেওঁৰ বিশেষ তত্ত্বাৱধানত আমি পুৰুষ বন্ধ্যাকৰণ পদ্ধতি শিকো এই বন্ধ্যাকৰণটো নতুন পদ্ধতি আছিল ইয়াক আমি NSB বুলি কওঁ বা নকটা নিচিলাকৈ কৰা পুৰুষ বন্ধ্যাকৰণ এই বন্ধ্যাকৰণ পদ্ধতিটো আগৰ বন্ধ্যাকৰণকৈ বহু পৰিমাণে উন্নত আছিল বিভিন্ন সময়ত ভাৰত চৰকাৰৰ তৰফৰ পৰা দেশ বিদেশত চিকিৎসা শাস্ত্ৰৰ বিভিন্ন বিষয়ত প্ৰশিক্ষণ গ্ৰহণ কৰি আহি স্বদেশৰ সেৱাত ব্ৰতী হৈছিল ডাক্তৰ ইলিয়াছ আলী 2002 চনত NSBৰ প্ৰশিক্ষণৰ অৰ্থে তেখেতে চীন দেশ ভ্ৰমণ কৰিছিল পুৰুষ বন্ধ্যাকৰণৰ এই আধুনিক পদ্ধতিৰ উদ্ভাৱক ডাক্তৰ লীক তেখেতে সাক্ষাৎ কৰিছিল 2012 চনত আফ্ৰিকাৰ কেনিয়াত অনুষ্ঠিত NSBৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে তেখেতে উল্লেখযোগ্যভাৱে সেৱা আগবঢ়ায় কেৱল পৰিয়াল সীমিতকৰণ আঁচনি ৰূপায়ণৰ এগৰাকী সফল নায়ক ৰূপে ডাক্তৰ ইলিয়াছ আলীৰ কৃতিত্ব সীমাবদ্ধ নহয় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শৈল চিকিৎসা বিজ্ঞানলৈ উদ্ভাৱনী কৌশলেৰে পোন প্ৰথমবাৰৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ সুনাম কঢ়িয়াই আনিছে 1955 চনৰ 9 আগষ্টত দৰং জিলাৰ পাথৰিঘাটৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঘুপেলি গাঁৱত এটি আঢ্যবন্ত কৃষক পৰিয়ালত ইলিয়াছ আলীৰ জন্ম ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত 1894 চনত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে বিদ্ৰোহ কৰা পথৰুঘাটৰ ঐতিহাসিক অঞ্চলৰে কোনো কৃষক পৰিয়াল এটিৰ আজুনাতি ইলিয়াছ আলী পিতৃ আদম শেখ মাতৃ মালিকা বিবি বাঘমাৰা প্ৰাথমিক বিদ্যালয় চেঙেলিয়াজাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা কটন মহাবিদ্যালয় তাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় এনে এটি শিক্ষা পৰিক্ৰমাৰে আহি বিভিন্ন গুৰুত্বপূৰ্ণ চৰকাৰী পদবীত অধিষ্ঠিত হৈ ডাক্তৰ ইলিয়াছ আলীয়ে আজিও আৰ্তজনৰ এগৰাকী পৰম সুৰহিত হিচাপে মানৱতাৰ সেৱা আগবঢ়াই আহিব পাৰিছে ডাক্তৰ ইলিয়াছ আলীয়ে চিকিৎসা বিজ্ঞান আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে বিভিন্ন বঁটা বাহন লাভ কৰে 2019 চনত ভাৰত চৰকাৰে তেখেতলৈ পদ্মশ্ৰী সন্মান আগবঢ়ায় চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছতো সমাজ আৰু চিকিৎসা সেৱাৰ জৰিয়তে ডাক্তৰ ইলিয়াছ আলীয়ে মানৱ সেৱাৰ সৈতে নিজকে জড়িত কৰি ৰাখিছে অফুৰন্ত কৰ্মপ্ৰেৰণাৰে নিজে গঢ়ি তোলা গুৱাহাটীৰ গ্লোবেল হস্পিটেলত সকলো ধৰণৰ শৈল চিকিৎসাত ব্যস্ত হৈ থাকে ডাক্তৰ ইলিয়াছ আলী আমাৰ তত্ত্বাৱধানত এই হস্পিটেলখন গঢ়ি উঠিছে আৰু 2004 চনতে এই হস্পিটেলখন আৰম্ভ হয় ইয়াৰ জৰিয়তে আমি অসমৰ গাঁৱে ভূঞে যিবিলাক ব্যক্তি ইয়ালৈকে আহিছে তেওঁলোকৰ চাৰ্জাৰী সেৱাৰ উপৰিও অন্য সেৱাবোৰ আগবঢ়াই আছো আমি যিমান পাৰো আমি কম টকাৰ ভিতৰতে আমি শল্য চিকিৎসা আগবঢ়াইছো বা অন্য চিকিৎসাবোৰ আগবঢ়াৰ চেষ্টা চলাই আছো এই ব্যস্ততাৰ মাজতো পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিবলৈ নাপাহৰে এইগৰাকী ব্যস্ত চিকিৎসক আৰু সমাজসেৱী তথা সাধাৰণ লোকৰ পৰম বন্ধু ডাক্তৰ ইলিয়াছ আলী বিজ্ঞানসন্মত দৃষ্টিভংগীৰে সন্তান জন্ম আৰু বংশবৃদ্ধিৰ সংস্কাৰবোৰ দূৰ কৰি পৰিয়াল পৰিকল্পনা আঁচনিসমূহ জনপ্ৰিয় কৰি তোলাৰ কৃতিত্বৰ বাবে এইগৰাকী খ্যাতিমান চিকিৎসক চিৰস্মৰণীয় হৈ থাকিব
ধন্যবাদ।